নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হল এনডিআৰ ওম বিৰলা ধনী ফুটত পৰাস্ত হল ইণ্ডিয়া এলায়েন্সৰ কে সুৰেশ ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হল ওম বিৰলা কোডিকুন্নিল সুৰেশক পৰাস্ত কৰি লোকসভাৰ অধ্যক্ষ হল ওম বিৰলা উল্লেখযোগ্য যে 1946 চনৰ পিছত আজি প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন আৰু এই নিৰ্বাচনত ওম বিৰলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ওম বিৰলাক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বছৰি 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব বিনামূলীয়া নামভৰ্তি আৰু এই নামভৰ্তিত অসুবিধা পালে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আগবঢ়াইছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা বছৰি 2 লাখতকৈ কম উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব এই বিনামূলীয়া নামভৰ্তিৰ সুবিধা বছৰি আনুমানিক 150 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা আৰু এই নামভৰ্তি প্ৰক্ৰিয়াত অসুবিধা পালে আপুনি যোগাযোগ কৰক জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে 10 জুলাইত বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে ৰেচন কাৰ্ডৰ জৰিয়তেও আপুনি কৰিব পাৰিব বিনামূলীয়া নামভৰ্তি আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ সলনি আপুনি দিব পাৰিব ৰেচন কাৰ্ড পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাত হ'ব পাৰে মুখলধাৰ বৰষুণ এই সন্দৰ্ভত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ যিকোনো মুহূৰ্ততে ৰাজ্যত বতৰে ল'ব পাৰে কালৰূপ ৰাজ্যৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আগন্তুক 24 ঘণ্টা সাৱধানে থকাৰ আহ্বান ৰাজ্যবাসীক আজি ৰাজ্যৰ 9খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু কাইলৈ ৰাজ্যৰ 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অসমৰ কোন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও আৰু গোলাঘাটত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু লগতে আজি বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বজালি বাক্সা নলবাৰী তামুলপুৰ কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও গোলাঘাট নগাঁও আৰু কাৰ্বি আংলঙত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ এইবাৰ মহা বিপদত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইডিৰ পিছত এইবাৰ জেলৰ ভিতৰতে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ জেলত ফুটপোছৰ অন্তত গ্ৰেপ্তাৰ কৰিলে চিবিআইয়ে অৰবিন্দ কেজৰিৱালক ইডিৰ গোচৰ চলি থকাৰ মাজতে এইবাৰ চিবিআইৰ ৰুখত পৰিছে অৰবিন্দ কেজৰিৱাল বুধবাৰে শুনানিৰ দিন আছিল মুখ্যমন্ত্ৰীগৰাকীৰ আৰু শুনানিৰ পূৰ্বে জেলৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিৰ পিছত এইবাৰ জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে চিবিআইয়ে পৰৱৰ্তী খবৰ অসম আৰক্ষীৰ বৃহৎ সফলতা গুৱাহাটীৰ পৰা সন্ধানহীন হোৱা 3 স্কুলীয়া ছাত্ৰীক পশ্চিমবংগৰ এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে মঙলবাৰে নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা 3গৰাকী গুৱাহাটীৰ স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় 3গৰাকী ছোৱালী নুনমাটিৰ ছানশ্বাইন পাব্লিক স্কুলৰ ছাত্ৰী আৰু বিদ্যালয়লৈ অহাৰ পিছত সোমবাৰে সন্ধানহীন হৈছিল গুৱাহাটী আৰক্ষীয়ে নিজৰ এক্স হেণ্ডলত সফল উদ্ধাৰ অভিযানৰ ওপৰত আলোকপাত কৰিছে তাত লিখিছে নুনমাটি আৰক্ষী থানাৰ
CGPDৰ এটা দলে RPFৰ সহায়ত যোৱা নিশা নিউ জলপাইগুৰিৰ পৰা 3 গৰাকী নাবালিকাক উদ্ধাৰৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰে। ছোৱালী কেইগৰাকীক পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে গুৱাহাটীলৈ লৈ অনা হৈছে। ইয়াৰ পূৰ্বে নেপালী চকৰ ছানশ্বাইন পাব্লিক স্কুলৰ পৰা সন্ধানহীন হৈছিল এই ছোৱালী কেইগৰাকী। সন্ধানহীন হোৱা 3 গৰাকী ছোৱালীৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছত তদন্ত কৰি গম পায় যে ছাত্ৰী কেইগৰাকী গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ৰেল যোগে পশ্চিমবংগলৈ ৰাওনা হৈছে। তদুপৰি মঙলবাৰে পুৱা ছোৱালী কেইগৰাকীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰ ৰেল ষ্টেচনৰ পৰা পৰিয়াললৈ ভিডিঅ' কল কৰিছিল আৰু তাৰ পিছতে নুনমাটি আৰক্ষীয়ে RPF জোৱানৰ সৈতে যোগাযোগ কৰি ছোৱালী কেইগৰাকীৰ বিষয়ে সতৰ্ক কৰি দিয়ে আৰু RPF আৰু অসম আৰক্ষীৰ যৌথ অভিযানত তেওঁলোকে ছোৱালী কেইগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ সক্ষম হয়। পৰৱৰ্তী খবৰ, মূল্যবৃদ্ধিৰ প্ৰতিবাদত অগ্নিগড় বা কেনিয়া জ্বলাই দিলে সংসদ ভৱন আৰু এই হিংসাত্মক ঘটনাত 5 গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু। তাৰ পিছতে ভাৰতীয়লৈ সতৰ্কতা জাৰি ভাৰতীয় দূতাবাসৰ। অত্যাধিক মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে সমস্যাত বিধ্বস্ত দেশৰ নাগৰিকৰ ওপৰত আকৌ চৰকাৰে জাপিছে নতুন কৰ। চৰকাৰৰ এনে জনবিৰোধী স্থিতিত ক্ষোভিত জনসাধাৰণৰ ক্ষোভ মঙলবাৰে যেন বিস্ফোৰণহে হ'ল। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই প্ৰতিবাদ সাব্যস্তৰ মাজেৰে আক্ৰমণ কৰিলে সংসদ ভৱন, জ্বলাই দিলে সংসদ ভৱনৰ এটা অংশ। এই খবৰ কেনিয়াৰ। দেশখনৰ শাসকীয় চৰকাৰে নানান সমস্যাৰে ভাৰাক্ৰান্ত জনতাৰ ওপৰত এটাৰ পিছত এটাকৈ জাপিছিল কৰৰ বোজা। বাদ পৰি যোৱা নাছিল জীয়াই থাকিবলৈ দৈনন্দিন খাদ্যৰ তালিকাৰ ৰুটিও। এনে পৰিস্থিতিতে ক্ষোভিত হৈ থকা দেশখনৰ নাগৰিকৰ এই খবৰ যেন বিস্ফোৰণ হ'ল মঙলবাৰে। ক্ষোভিত জনতাই প্ৰতিবাদৰ মাজতে অগ্নি সংযোগ কৰিলে দেশখনৰ সংসদ ভৱনত। আৰক্ষীয়ে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে কৰা গুলীচালনাত মৃত্যু হৈছে 5 গৰাকী প্ৰতিবাদকাৰীৰ, আনহাতে আহতৰ কোনো সীমা সংখ্যা নাই। এনে পৰিস্থিতিত কেনিয়াত বাস কৰা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ভাৰতীয় দূতাবাসে। উল্লেখযোগ্য যে মঙলবাৰে কেনিয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে সংসদ ভৱনত অগ্নি সংযোগ কৰা ঘটনাত সংসদৰ এটা অংশ ভস্মীভূত হৈছে। কেনিয়াৰ প্ৰধান খাদ্য ৰুটিৰ ওপৰত শেহতীয়াকৈ চৰকাৰে আৰোপ কৰিছে 16% কৰ আৰু ইয়াৰ পিছতে আৰম্ভ হয় প্ৰতিবাদ। এই প্ৰতিবাদে মঙলবাৰে তীব্ৰ ৰূপ ধাৰণ কৰে। পৰৱৰ্তী খবৰ, লোকসভাত বিৰোধী দলৰ নেতা হ'ব ৰাহুল গান্ধী, এই ঘোষণা কংগ্ৰেছৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লোকসভাৰ নেতা কৰাৰ প্ৰস্তাৱ পূৰ্বে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৰ্ধিত বৈঠকত গ্ৰহণ কৰা হৈছিল। এইবাৰ দিল্লীত অনুষ্ঠিত ইণ্ডিয়াৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। মঙলবাৰে নিশা সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে। তেওঁ কয় যে বিৰোধী দলৰ নেতাৰ পদৰ বাবে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে মনোনীত কৰা হৈছে। KC বেণুগোপালে লগতে কয় যে কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে এই সন্দৰ্ভত লোকসভাৰ প্ৰটেম অধ্যক্ষলৈ এখন পত্ৰ লিখিছে। যোৱা 8 জুনত দিল্লীত কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৰ্ধিত বৈঠক অনুষ্ঠিত হয়। তাত ৰাহুল গান্ধীক লোকসভাৰ নেতা কৰাৰ প্ৰস্তাৱ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। এইবাৰ তৃণমূল সমাজবাদী পাৰ্টিকে ধৰি বিভিন্ন বিৰোধী দলৰ প্ৰতিনিধিৰ সন্মতি সাপেক্ষে 18 নং লোকসভাত ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।